আজি আমি কৰিম তোমালোকৰ ক্লাছ 10 গণিতৰ যেটো অনুসলনি 8.1 আছে তাৰে 7 নম্বৰ কোৱেশ্চনটো আৰু এই 7 নম্বৰ কোৱেশ্চনটোত কি কৈছে যে যদি cot θ = 7/8 তো আমাক দিয়া আছে cot θ = 7/8 দিয়া আছে তেন্তে মান ওলাবলৈ দিছে ওকে তো এক নম্বৰটোত কৈছে 1 + sin θ ব্ৰেকেট দিছে মানে ইনটু 1 - sin θ ওকে তো তলত দিছে 1 + cos θ ইনটু 1 - cos θ ওকে আৰু দুই নম্বৰটোত দিছে cot স্কয়ার θ তো দুই নম্বৰটো বহুত ইজি হয় কেৱল 7/8 বহাই কিনে ওপৰত স্কয়ার কৰি দিলে হল ওকে কিন্তু এক নম্বৰটো অলপ কঠিন আছে তো এক নম্বৰটোৰ কাৰণে আমাৰ sin ওলাব লাগিব আৰু cos ওলাব লাগিব তো sin ওলাবৰ কাৰণে আৰু cos ওলাবৰ কাৰণে তোমাৰ অতিভুজটো জানিব লাগিব ওকে তো আৰু ইয়াতে দিয়া আছে আমাৰ cot θ ওকে তো প্ৰথমত আমি লিখিলম দিয়া আছে প্ৰথমত আমি লিখিলম দিয়া দিয়া আছে তো আমাক কি দিয়া আছে যে cot থিটা সমান সমান 7/8 তো আমি এইটো এটা ছবি ধৰি ললো এইটো আমাৰ এ বি সি ত্ৰিভুজ হয় সি কোণ আমাৰ সমকোণ হয় আৰু এই বি কোণটো আমি থিটা বুলি ধৰি ললো বি কোণটো আমাৰ থিটা হয় ওকে তো এই ছবিটো মতে আমি কাম কৰি যাম ওকে তো এতিয়া আমাৰ ইয়াতে দিয়া আছে cot থিটা তো cot থিটা সমান সমান কি সূত্র কি আমাৰ ইয়াতে কটৰ সূত্র আছে ভূমি বাই লম্ব তো কটৰ সূত্র আছে আমাৰ ভূমি বাই লম্ব তো আমি এইটো আমি থিটা ধৰিছো বি কোণটো তো আমাৰ ভূমি হ'ব বিসি ওকে তো আমি বিসি নিলিখিলে হ'ব ডাইরেক্ট আমাৰ ভূমি বাই লম্ব এইটো লিখিলে হ'ব তো আমি ইয়াতে ভূমি বাই লম্ব লিখি দিওঁ ইয়াতে আমি ভূমি ভূমি বাই লম্বই আমি লিখি দিওঁ ডাইরেক্ট ওকে তো ইয়াতে সমান সমান 7/8 তো এতিয়া আমি ভূমি সমান সমান লেট লিখি কিনে ভূমি তো ইয়াতে আমি নামটো নিলিখিলো এ বি সি এইবিলাক নিলিখিলো ডাইরেক্ট লিখিব পাৰো ওকে তো সেইকাৰণে আমি লিখি দিলো ভূমি সমান সমান আমি ধৰি ললো 7x আৰু লম্ব তো লম্ব সমান সমান 8x আমি ধৰিলো এতিয়া আমাৰ অতিভুজটো ওলাব লাগিব তো তাৰ কাৰণে আমাৰ পাইথাগোৰাছৰ সূত্ৰ লাগিব ওকে তো আমি লিখিলম যেহেতু পাইথাগোৰাছৰ সূত্ৰ মতে পাইথাগোৰাছৰ সূত্ৰ মতে পাইথাগোৰাছৰ সূত্ৰ মতে অতিভুজ হোল স্কয়ার ইকুয়াল টু লম্ব হোল স্কয়ার এটো ল হয় ওকে তো লম্ব হোল স্কয়ার প্লাস ভূমি হোল স্কয়ার তেতিয়া আমি যদি ইয়াতে বহাই দিও আমাৰ অতিভুজ ওলাব লাগে কিয়নো আমাৰ ভূমি আৰু লম্ব দিয়া আছে তো আমি অতিভুজ ওলাম তো অতিভুজ হোল স্কয়ার সমান সমান এটা লম্ব আমাৰ আছে 8x তো 8x বহাই কিনে ওপৰত আমি স্কয়ার দি দিম এটো 8 হয় ওকে তো প্লাস ভূমি আমাৰ আছে 7x ওপৰত হোল স্কয়ার দি দিম তেতিয়া অতিভুজ তো অতি লিখি কিনে ওকে অতি স্কয়ার টু ইপিনে লৈ আহিম আমাৰ √ওভাৰ হ'ব আৰু 8ৰ স্কয়ার কৰিলে আমাৰ হ'ব 64 আৰু xৰ স্কয়ার কৰিলে x স্কয়ার প্লাস 7ৰ স্কয়ার কৰিলে 49 হ'ব তাৰ পিছত xৰ স্কয়ার ওকে তো এটো 9 হয় 49 হ'ব ওকে তো এতিয়া আমি যদি ইপিনে কৰো তো ইপিনে আমি কৰিম এতিয়া তো আমি লিখিব পাৰো অতিভুজ সমান সমান আমাৰ হ'ব √ওভাৰ ইয়াতে আমি যদি যোগ কৰো 64 আৰু 49 তো যোগ কৰিলে আমাৰ হ'ব 9 আৰু 4 আমাৰ হ'ব 13 13 3 1 থাকে ওকে তো ইয়াতে আমাৰ 6 আৰু 4 আমাৰ হ'ব 10 আৰু 1 11 ইয়াতে হ'ব আমাৰ 11 ইয়াতে x স্কয়ার ওকে তো ইয়াতে আমি যদি এটো মানে √ওভাৰটো উঠাও তো আমাৰ হ'ব 113 ৰ ওপৰত √ওভাৰ হ'ব আৰু x স্কয়াৰৰ ওপৰৰ পৰা √ওভাৰটো উঠি কিনে x হ'ব ওকে তো এতিয়া আমি পালো অতিভুজ পালো আমি √ওভাৰ 113x ওকে তো এতিয়া আমি ওলাম এক নম্বৰটো তো এক নম্বৰটোত আমাক কি কৈছে যে ইয়াতে ওপৰত আছে 1 + sin θ ইনটু 1 - sin θ এইটো আছে আৰু তলত আছে 1 + cos θ আৰু আছে 1 - cos θ তো এইটো তুমি যদি ভালদৰে দেখা তো এইটো আমাৰ সূত্ৰ এটা আছে এইটো হল a + b তো আমাৰ সূত্ৰ এনেকুৱা হ'ব a + b আৰু a - b ইকুয়াল টু আমাৰ হয় a² - b² তো এই সূত্ৰত আমি বহাব পাৰো তো এইটো আমি যদি দেখা পাও ওপৰতো a + b a - b তেনেদৰে আছে আৰু তলতো আছে a + b a - b তো আমি ইয়াক আমি লিখিব পাৰো 1² - b² b মানে এইটো ইয়াতে হ'ব sin² θ
আৰু তলতো সেম হ'ব 1 প্লাস cos থিটা 1 মাইনাস cos থিটা তো 1 স্কয়ার মাইনাস cos স্কয়ার থিটা। তো এতিয়া যদি আমি ইয়াতে মানবিলাক বহাই দিও তো 1 ৰ স্কয়ার কৰিলে 1 এ হ'ব মাইনাস sin। তো সাইনৰ সূত্ৰ আমি যদি বিচাৰো ইয়াতে আমাৰ সাইনৰ সূত্ৰ আছে। সাইনৰ সূত্ৰ লম্ব বাই অতিভুজ। তো আমি লিখিব পাৰো লম্ব বাই অতিভুজ অতিভুজ। ওকে, তো লম্ব বাই অতিভুজ ওপৰত হ'ব স্কয়ার কিয়নো ইয়াতে স্কয়ার আছে। আৰু তলত হ'ব 1 1 স্কয়ার কৰিলে 1 হ'ব আৰু cos থিটা cosৰ সূত্ৰ আছে ভূমি বাই অতিভুজ। তো আমি লিখিব পাৰো ভূমি বাই অতিভুজ ওপৰত কি দিম আমি স্কয়ার দি দিম। ওকে, এতিয়া যদি আমি তলত লিখো আমাৰ হ'ব 1 মাইনাস এতিয়া লম্বৰ মানটো আমি বহাম আৰু অতিভুজৰ মানটো বহাই দিম। তো ইয়াতে আমাৰ লম্বৰ মান আছে 8x। তো আমি ওপৰত বহাম 8x আৰু অতিভুজৰ মান আছে ওলাইছো আমি √113। তো ইয়াতে আমি √113 ইয়াতে বহাই দিম x। ওপৰত হ'ব স্কয়ার আৰু তলত আমাৰ হ'ব ইয়াতে আছে 1 ৰ স্কয়ার 1 মাইনাস ইয়াতে আছে ভূমি বাই অতিভুজ। তো ইয়াতে আমাৰ ভূমি আছে 7x। তো ইয়াতে আমি 7x টো বহাই দিম আৰু তলত হ'ব আমাৰ অতিভুজ। তো অতিভুজ আমাৰ হ'ব √113x ওপৰত হ'ব স্কয়ার। তো এতিয়া আমি যদি কৰো এইটো আমাৰ কি হবে এতিয়া 1 মাইনাস এইটো x টো আমি ক্যান্সেল কৰিব পাৰো আৰু তলতো সেম x ক্যান্সেল কৰিব পাৰো। ওপৰত থাকি যাব 8 ৰ স্কয়ার কৰিলে 64 হ'ব ওপৰত আৰু তলত হ'ব √113 যদি স্কয়ার করো 113 হ'ব আমাৰ আৰু তলতো সেম হ'ব 1 মাইনাস ওপৰত হ'ব 7 আৰু তলত হ'ব 113। তো এতিয়া আমি যদি লসাগু লও ওপৰতো লসাগু হ'ব। তো ওপৰত আমাৰ 113 আছে আৰু 1ৰ তলত 1 আছে। তো 1 * 113 হ'ব আমাৰ লসাগু আৰু ওপৰত আমি যদি কৰো ওপৰত 1 আছে তো 1 ৰ লগত কিমান পূৰণ হ'ব। তো এই 1ৰ তলত 1 আছে তো এইটো 1 বাদ দিলে আমাৰ 113 থাকিব। তো 113 আমি পূৰণ কৰিব পাৰো মাইনাস 64 ৰ লগত আমি কিমান পূৰণ কৰিম 64 ৰ তলত 113 আছে তো ইয়াৰ পৰা 113 বাদ দিলে আমাৰ থাকে 1। ওকে, আমি 1 পূৰণ কৰি দিম আৰু তলতো সেম তলতো আমাৰ লসাগু ওলাব লাগিব। তো 1ৰ তলত 1 আছে n * 113 আৰু ওপৰত হ'ব আমাৰ 1 আছে ইয়াতে 1 আছে তো 1ৰ তলত 1 আছে তো 1 বাদ দিলে আমাৰ 113 ইয়াতে আমি পূৰণ দিম 113 মাইনাস 7 ৰ লগত আমি কিমান পূৰণ দিম 113 বাদ দিলে আমাৰ 1 পূৰণ দিম। ওকে, ইয়াতে আমি কি লিখিব পাৰো ওপৰত আমি লিখিব পাৰো তলত 113 * 113 হ'ব আৰু 113 * 113 মাইনাস 64 * 64 আৰু তলতো সেম 113 * 113 আৰু ইয়াতে 113 * 113 মাইনাস 7 * 7। ওকে, তেনেকৈ আমি লিখিব পাৰো। তাৰ পিছত ইয়াতে আমাৰ হ'ব এই তলৰ 113 টো আমি কাটিব পাৰো। ইয়াৰ 113 ইয়াৰ 113 টো কাটিব পাৰো কিয়নো এটোৰ তলত আছে এটোৰ তলত আছে। তো ওপৰত থাকি যাব 113 মাইনাস 64 আৰু এটো মাইনাস কৰিলে আমাৰ 13 পৰা 4 গলে হ'ব আমাৰ 9 আৰু ইয়াতে থাকি যাব আমাৰ 10 10 পৰা 6 গলে আমাৰ হ'ব 4 আৰু তলতো সেম 113 পৰা 7 গলে 13 পৰা 7 গলে আমাৰ হ'ব 6। তো ইয়াতে আমি 10 লিখিব পাৰো। ওকে, তো এইটোৱে আমাৰ এনসার হ'ব। ওকে, তো এইটো আমাৰ এনসার হ'ব। তো এনেদৰে তুমি এনসার ওলাব পাৰিবা। আৰু আছে আমাৰ এতিয়া 2 নম্বৰটো আছে cot স্কয়ার থিটা। তো আমি কটৰ মানটো ওলাম। তো সেই কাৰণে আমাৰ এইবিলাক মুছিব লাগিব। তো মই প্ৰথমতে মুছি দিলো। ওকে, এইখিনি মুছি দিও। তো এতিয়া আমি 2 নম্বৰটো কৰিম। তো 2 নম্বৰটোত কি কৈছে cot স্কয়ার থিটা। তো আমাক ইয়াতে দিছে cot স্কয়ার থিটা। তো ইয়াতে আমাৰ ডাইরেক্ট দিয়া আছে কটৰ মান। ওকে, তো কটৰ মান দিয়া আছে 7/8। তো আমি cot স্কয়ার থিটাত ইয়াতে 7/8 লিখি কিনে ইয়াতে স্কয়ার আছে যেহেতু আমি ওপৰত স্কয়ার দিব পাৰো। তো স্কয়ার দিলে ইয়াতে হ'ব 7 গুণ 49 হৈ যাব আৰু 8 গুণ আমাৰ হ'ব 64 64। ওকে, তো এইটো আমাৰ এনসার হ'ব। তো ই বহুত ইজি হয় 2 নম্বৰটো, কিন্তু 1 নম্বৰটো অলপ টান আছে। তো তুমি এনেদৰে কৰিব পাৰা।